প্ৰণাম কৰ। এতিয়াই তোক পঠিয়াম যমৰ ঘৰ। মোৰ নাম ৰক্তবীজ, সৰ্বজয় মোৰ লক্ষ্য। নোৱাৰি বিৰোধিব মোৰ কামনা। প্ৰয়োজনত হেজাৰ ৰক্তবীজ হৈ সন্মুখত দিম কিয়? মিছাতে কৰিছ অহংকাৰ, তোৰ অহংকাৰ কৰিম চুৰমাৰ। পালো তোৰ পৰিচয়, বুজিলো তোৰ আস্ফালনৰ কাৰণ। জানি ল হেজাৰ ৰক্তবীজৰ শেষ পান কৰো, মৰণ মিলিব তোৰ জানিবি নিশ্চয়। মোৰ তেজ পাল কৰিবি, মোৰ সন্মুখলৈ দে যুদ্ধ দে। ভক্তক ৰক্ষা কৰা মোৰ কৰ্তব্য, সেয়েহে সময়ে সময়ে ৰূপ সলাওঁ। চৰিত্ৰৰো পৰিৱৰ্তন হয়, নাম হৈ পৰি ভিন্ন। তেনেকৈয়ে ৰক্তবীজক বধ কৰোঁ কালিলৈকে। দুৰ্গা নামৰ অসুৰক বধ কৰি নাম পালোঁ দুৰ্গা। দেৱকুলীৰ মহিষাসুৰক বধ কৰিবলৈ হাতত তুলি দিলে অস্ত্ৰ। দেৱাদিদেৱ মহাদেৱে হাতত তুলি দিলে ত্ৰিশূল। বিষ্ণুৱে চক্ৰ, বায়ুৱে ধেনু, ইন্দ্ৰই বজ্ৰ, সমুদ্ৰই বস্ত্ৰ অলংকাৰেৰে সজাই তুলিলে। মোৰ বাহন সিংহটো দিলে